সমাগত বিধানসভা নিৰ্বাচন ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে সকলো দল সংগঠনৰ সকলো দলৰ যি কৰ্মীসকলে নিজৰ পাঠি-পতক্ষীভাৱে তেখেতলোকে প্ৰচাৰ চলাই আছে। তাৰ সমান্তৰালকে এই জাগীৰোড সমষ্টিৰ পৰা যি মোহন দাস নামৰ এজন ব্যক্তি, সেই ব্যক্তিজনে কংগ্ৰেছ দলৰ পাঠি-পতক্ষ হিচাপে যোৱা ১৯ জানুৱাৰী তাৰিখে এম, তেওঁলোকে ৰাজীৱ ভৱনত তেওঁ যি দলীয়ভাৱে আজি আবেদন কৰিব লাগে প্ৰাৰ্থী-পতক্ষী হিচাপে তেওঁ আবেদন কৰিছে। ইতিমধ্যে তেওঁ গাঁৱে ভূঞে সোমাই জাগীৰোড সমষ্টিৰ সকলো ঘৰে ঘৰে গৈ তেওঁ প্ৰচাৰ চলাইছে আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছে। তেওঁ সেই জাগীৰোড সমষ্টিৰ যিজন প্ৰাৰ্থী-পতক্ষী মোহন দাস, আমি মোহন দাসৰ ওচৰলৈ যাব বিচাৰিছো, পোনে তেওঁক চিনাকি কৰাব। আপোনাক আমাৰ স্বাগতম জনাইছো আমাৰ নমস্কাৰ। চেনেললৈ। হয়, কি ক'ব? বৰ্তমান আপুনি চৰ্চাত আছে জাগীৰোড সমষ্টিৰ পৰা। হয়, চৰ্চাত থকাটো স্বাভাৱিক। যিহেতু মই 19 জানুৱাৰী তাৰিখে আমাৰ দলীয় সতীৰ্থসকলৰ লগত যাই মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যি ৰাজীৱ ভৱন তাত আমি আবেদন দাখিল কৰিলোঁ। চৰ্চাত থকাটো স্বাভাৱিক। ইতিমধ্যে চৰ্চাত থকা ব্যক্তিজন মোহন দাস, আমি আপোনালোকক চিনাকি কৰাই দিছো। তেখেতক প্ৰথমতে আমি এটা কথা, আমাৰ অনুষ্ঠানৰ ফালৰ পৰা এটা কথা ক'বলৈ, তেওঁ সাহসক আমি চেলুট জনাব লাগিব। কিয় দুবাৰকৈ মন্ত্ৰী থকাৰ পিছতো যে মন্ত্ৰী এজন অসমৰ যি দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া যি সমষ্টি, সেই সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাহস গোটাব পাৰিছে বা সমষ্টিটোত তেওঁ টিকট বিচাৰিবলৈ সাহস কৰিব পাৰিছে। গতিকে তেখেতক সাহসক আমি শলাগ লৈছো। গতিকে আপুনি ইমান মৰসাহ কেনেকৈ কৰিব পাৰিলে? হয়, মৰসা মই কৰিছোঁ কাৰণ মই যিহেতু জন্মগত কংগ্ৰেছ কৰ্মী আৰু মই 21 চনৰ পৰা জাগীৰোড সমষ্টি ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মই দায়িত্বত আছিলোঁ। 18 চনলৈ মই সাংগঠনিক কাম কৰি আছোঁ জাগীৰোড সমষ্টি আণ্ডাৰত। মই এই ঘাট প্ৰতিঘাত বহুত পাইছোঁ জাগীৰোড সমষ্টিত। বিজেপি ফালৰ পৰা বহুবাৰ কেছৰ সন্মুখীন হৈছোঁ, কিবা হৈছোঁ। এই মৰসাহ পোৱাটো মোৰ কাৰণে স্বাভাৱিক কথা, কাৰণ মই এইবোৰ হৈ গৈছোঁ মোৰ আগৰ পৰাই। আগতেই মোৰ হৈ গৈছে যে মই কেছৰ পৰা মই খাৰী কৰি আজি বৰ্তমান সময়ত মোৰ প্ৰাৰ্থিত্বৰ যি প্ৰত্যাশী হিচাপে মই আবেদন জনাই আছোঁ, মোৰ কাৰণে এইটো স্বাভাৱিক কথা। এইটো আৰু মই ভয় খোৱা নাই কাৰোলৈ। কিমান আশাবাদী আপুনি দলৰ টিকটৰ বাবে? আৰু মই আশাবাদী নেতৃত্বৰ লগত মই নেতৃত্বৰ পৰা আশা কৰোঁ। নেতৃত্বই মোক আগতে মোক কৈছিলে যে তুমি জাগীৰোড সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে আবেদন কৰা, আমি আছোঁ। আৰু সংগঠনৰ নাম সংগঠন কৰা। আৰু যিহেতু মই গ্ৰাছ লেভেলৰ পৰা বহুত তলৰ পৰা তৃণমূল পৰ্যায়ৰ সকলো লগতে আলোচনা কৰি মই সংগঠন কৰি আহিছোঁ। মই আশাবাদী নেতৃত্বই মোক এই টিকেট প্ৰত্যাশী হিচাপে টিকেট আবেদনটো মই মানি ল'ম। দলে ধৰক আপোনাক টিকট দিলে, টিকট পালে আপুনি কেনেকুৱা ধৰণৰ সমস্যা বা দলত টিকট পোৱাৰ জিকাৰ পিছত আপুনি কি সমস্যা দেখিছে জাগীৰোড সমষ্টিত? শুনক, প্ৰথম পৰ্যায় হ'ল দলৰ টিকেট পোৱাটো। কংগ্ৰেছ দলৰ যিহেতু বহুত পুৰণা আমাৰ যি ৰাষ্ট্ৰীয় দল কংগ্ৰেছ, আমি টিকট পোৱাটোৱে ভাগ্যৱান। যোনেই নহওক কংগ্ৰেছৰ পৰা টিকেট পোৱাটো ভাগ্যৱান। টিকেট পোৱাৰ পিছত ইয়াত আমাৰ যি প্ৰভাৱশালী মন্ত্ৰী আছে তেখেতৰ লগত আমি এখন যুঁজ দিব লাগিব। সকলো ৰাইজৰ হৈ সকলো 29টা পঞ্চায়ত আছে আমাৰ পঞ্চায়ত মণ্ডল কংগ্ৰেছ, সকলোৱে আমি যুঁজ দিব লাগিব। যুঁজ দিয়াৰ পিছত আমাৰ যি বহুত সমস্যা, জাগীৰোড সমষ্টি যিহেতুকে পাহাৰ ভৈয়ামৰ এটা এলেকা, ৰাস্তা পদূলিৰ পৰা ধৰি পানীৰ পৰা ধৰি শিক্ষিত নিবনুৱাৰ পৰা ধৰি বহুত সমস্যা আছে। তো সকলোখিনি সমস্যাৰ সন্মুখত ৰাখি যুঁজ দিব লাগিব। মোহন দাসে জনাইছে, তেওঁ নিজৰ মুখে প্ৰকাশ হৈছে যে প্ৰভাৱশালী এজন মন্ত্ৰী আছে জাগীৰোড সমষ্টিত। জাগীৰোড সমষ্টিত এজন প্ৰভাৱশালী মন্ত্ৰীৰ লগত তেওঁ যুঁজ দিবলৈ যিটো সাহস কৰিছে, এক প্ৰকাৰ আমি সেইটো মৰসাহ বুলি ক'ম। গতিকে সেই মৰসাহ কিমান কিমান সাহস কৰি তেওঁ যে ওলাইছে, সেইটো তেওঁ নিজে ব্যক্ত কৰিব। এই সাহসখিনি ৰাইজৰ পৰা পাইছে নিশ্চয় আপুনি। হয়, ৰাইজে সকলো আছে। একদম চাওক, আপোনালোকে কওঁ সকলো সহযোগিতা আছে। আপুনি ইয়াতে NSY হওক, যিটো আমি NSYটো আমি শিক্ষিত মানে যুৱক ষ্টুডেণ্ট বুলি কওঁ। যুৱকসকল আছে, মহিলাসকল আছে, সেৱা দল আছে, প্ৰেৰণ কংগ্ৰেছ আছে, যাক আমি মণ্ডল কংগ্ৰেছ কওঁ, আৰু আমাৰ ব্লক আছে। সকলো নিৰ্দেশ মৰ্মে, সকলো সহযোগিতাত আৰু ৰাইজৰ যি বিপুল সঁহাৰি, সকলো যি সঁহাৰি, এই সকলোবোৰ একগোট কৰি মই আগবাঢ়িবলৈ সাজু হৈছোঁ। হয়, ইতিমধ্যে তেওঁ গোটেই যি জাগীৰোড সমষ্টিৰ ৰাইজৰ যি ভোটাৰসকল, সাধাৰণ ভোটাৰসকলৰ যথেষ্ট তেওঁ সঁহাৰি পাইছে। এই সঁহাৰি পোৱাৰ কাৰণে তেখেতে আগবাঢ়িবলৈ চেষ্টা কৰিছে যে জাগীৰোড সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব, তাকো দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা এগেইনষ্টত। তেওঁৰ বিপৰীতে তেওঁ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে তেখেতে ইতিমধ্যে যোৱা 19 জানুৱাৰী তাৰিখে তেখেতে গৈ ৰাজীৱ ভৱনত তেখেতৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আবেদন কৰিব লাগে, আবেদনো কৰিলে। আবেদন কৰাৰ পিছত এতিয়া ঘৰে ঘৰে গৈ তেখেতে গোটেই জাগীৰোড সমষ্টি ঘৰে ঘৰে গৈ তেখেতে ইতিমধ্যে গোটেই ৰাইজৰ লগত মত বিনিময় কৰি আহিছে। শেষত আপুনি কি ক'ব? শেষত ৰাইজক উদ্দেশ্যি কি ক'ব? ৰাইজক উদ্দেশ্যি মই এইটোৱে কওঁ, আপুনি চাওক, প্ৰভাৱশালী মন্ত্ৰী হয়
মই এইটো কথা স্পষ্টকৈ আপোনাক কওঁ, ৰাইজে যদি ভোট নিদিয়ে কোনো প্ৰভাৱশালী মন্ত্ৰীয়ে জিকিব নোৱাৰে। আমি ৰাইজৰ ওপৰত আশা, ৰাইজৰ ওচৰত আমাৰ ৰাইজৰ পৰা সঁহাৰি আছে, আৰু ৰাইজৰ ওচৰত এইটোৱে অনুৰোধ যেন আমি বৰ্তমান সময়ত যি মই উঠি অহা প্ৰজন্ম আমাৰ জাগৃত সমষ্টিৰ পৰা উঠি অহা প্ৰজন্ম হিচাপে ৰাইজে বিচাৰে, আৰু এই উঠি অহা প্ৰজন্মক ৰাইজে সঁহাৰি জনাওক, আৰু ৰাইজৰ ওচৰত এই আশা লৈ মই আগবাঢ়িবলৈ প্ৰস্তুত হৈছোঁ। শেষত এটা প্ৰশ্ন আপোনাক কৰিম যে জাগৃত সমষ্টিত ৰাইজে কিবা নতুনত্ব বিচাৰিছে বুলি গম পাইছে নেকি? হয় হয়, ৰাইজৰ মুখে মুখে এইটো আপোনাক কওঁ, মই ৰাইজৰ মুখে মুখে আছে যে যি আমাৰ বিজেপি চৰকাৰৰ যি অত্যাচাৰী শাসন, আপুনি এটা বেয়াকৈ এটা কমেণ্ট দিব নোৱাৰি, তেনেকুৱা এটা প্ৰভাৱ, আৰু লগতে যি শেহতীয়াকৈ আমাৰ জুবিন গাৰ্গৰ বিষয়টো, এই বিষয়টোৰ ওপৰত ৰাইজৰ এটা কষ্ট বা ৰাইজৰ এটা বেয়া প্ৰভাৱ পৰি আছে। সেই ৰাইজে সম্পূৰ্ণ জাগৃতৰ পৰা এটা পৰিৱৰ্তন বিচাৰিছে, আৰু নৱপ্ৰজন্ম হিচাপে ৰাইজে কংগ্ৰেছ দলক বিচাৰিছে বৰ্তমান। কি কাৰণে মানে নৱপ্ৰজন্মক বিচাৰিছে বা কি কাৰণে তেওঁ পৰিৱৰ্তন বিচাৰিছে বুলি ৰাইজে ভাবিছে? হয় হয়, ৰাইজে পৰিৱৰ্তনটো চাওক, 10 বছৰ যিহেতু বিজেপি চৰকাৰে শাসন কৰিলে, 10 বছৰ আৰু ৰাইজে পৰিৱৰ্তন বিচৰাটো স্বাভাৱিক কথা। যেনেকৈ 15 বছৰ কংগ্ৰেছ চৰকাৰে শাসন কৰাৰ পিছত পৰিৱৰ্তন হিচাপে বিজেপিক লৈছিল বাছি, বিজেপিক ৰাইজে বাছি লোৱাৰ পিছতো বিজেপি যিখিনি নিয়ম কানুনৰ মাজত কাম কৰিব লাগিছিলে সেইখিনি নকৰিলে, মূল্য বৃদ্ধিৰ পৰা ধৰি বহুত সমস্যা আমাৰ মাজত জৰ্জৰিত হৈ আছে। এই সকলোখিনি পৰিত্ৰাণৰ কাৰণে কংগ্ৰেছ চৰকাৰ তথা নৱপ্ৰজন্ম যুৱক হিচাপে বিচাৰে। ইতিমধ্যে আপোনালোকক চিনাকি কৰাই দিলো জাগৃত সমষ্টিত প্ৰাৰ্থী প্ৰত্যাশী কংগ্ৰেছ দলৰ মোহন দাস ডাঙৰীয়া। মোহন দাস ডাঙৰীয়াই তেওঁৰ মনৰ বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ালে আমাৰ সংবাদ মাধ্যমৰ আগত। গতিকে সময়ত উল্লেখনীয় হ'ব দলে তেখেতক যোগ্য বিবেচনা কৰে নকৰে বা টিকট দিয়ে নিদিয়ে, বা বৰ্তমান তেওঁ গাঁৱে ভূঞে যি সমষ্টিৰ প্ৰতি ঘৰে ঘৰে গৈ পিনে চিনাকি হৈছে যদিও দলে যদি তেখেতক টিকট প্ৰদান কৰে, তেখেত জিকিবলৈ জিকা যিটো প্ৰচেষ্টা চলাই আছে, তেখেত নিশ্চয় তেওঁ ফলৱতী হ'ব, আৰু আমিও আশা কৰিছো তেওঁ দলে টিকট দিয়া নিদিয়া সেইটো দলৰ ওপৰত হেৰি কৰি সম্পূৰ্ণ নিৰ্ধাৰণ কৰিব দলৰ ওপৰত। গতিকে সম্পূৰ্ণ এই এখেতৰ যি মোহন দাসৰ যি মানে মৰসাহ, সেই মৰসাহক আমি সঁচাকৈ আমি তেখেতক চেলুট জনাইছে, সাহসক যে এজন দক্ষ মন্ত্ৰীৰ বিৰুদ্ধে তেওঁ দলৰ টিকট বিচাৰি বা দলৰ পৰা খেলিবলৈ যিটো সাহস গোটাইছে, সেই সাহসক আমিও শলাগ লৈছো। আৰু সকলো ৰাইজে যি বিভিন্ন ধৰণৰ ৰাজনৈতিক বা বাতৰি চাই থাকিবৰ বাবে আপোনালোকে চাই থাকক